এটা চিকেন ৰোষ্ট ৰেচিপি চিকেন লেগ ৰোষ্ট ৰেচিপি তাৰ কাৰণে মই লৈছোঁ 3টা ডাঙৰ চিকেন লেগছ এইখিনিতে কাটোতে এই ধৰণে কাটিব যাতে গুটিটো এই ধৰণে হয় অলপমান ডাঙৰকৈ কৰিব লাগে চিকেন ৰোষ্ট মই বাহিৰত যেতিয়া চিকেন ৰোষ্ট খাইছিলোঁ তেতিয়া খুব ইনস্পায়াৰ্ড হৈছিলোঁ ঘৰতে ট্ৰাই কৰিবৰ কাৰণে গতিকে আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ ঘৰতে বনাব পৰা চিকেন ৰোষ্ট ৰেচিপি তাৰ কাৰণে মোক কেইটামান উপাদান লাগিব আৰু সেই উপাদানসমূহ একেলগে মিক্স কৰি পেলাই মই এইখিনি মেৰিনেট কৰি থম ওভাৰনাইট গোটেই ৰাতি যদি মেৰিনেট কৰে তেতিয়া বেছি ভাল হয় যিকোনো বস্তু চিকেন বা মাছ গতিকে এতিয়া মই মেৰিনেট কৰিম ললো ইয়াত 1 চামুচ আৰু 2 চামুচ টেঙা দৈ বেছি টেঙা হ'লে নেমু পাছত ব্যৱহাৰ নকৰিব তাৰ লগতে মই লম অকমান আদা নহৰু পেষ্ট 1 চামুচ আদা নহৰু পেষ্ট 4 চামুচেৰে তাৰ উপৰিও মোক লাগিব কাশ্মীৰী ৰেড চিলি পাউডাৰ মই ইয়াত সুইট পেপ্ৰিকা ইউজ কৰিছোঁ কালাৰটোৰ কাৰণে যিকোনো ব্যৱহাৰ কৰিব পাৰে ইয়াত লৈছোঁ মই 1.5 চামুচ মানে সৰু চামুচেৰে 1.5 চামুচ মানে কাশ্মীৰী ৰেড চিলি পাউডাৰ তাৰ উপৰিও মোক লাগিব হালধি দিছোঁ ইয়াতে লগতে লাগিব অকমান জালুকৰ গুড়িখিনি মই ডাইৰেক্টলি ইয়াতে দি দিছোঁ যাতে এটা আন্দাজ পাওঁ কিমান লাগে এই কাৰণে আৰু লগতে নিমখখিনিও মই কিন্তু ইয়াতে দিম যাতে আন্দাজটো ঠিক হয় উলুটাই পেলাই আকৌ দি দিছোঁ এইখিনিত মেৰিনেট হৈ থাকিলে নিমখখিনি সুন্দৰকৈ সোমাই যাব সেইকাৰণে এই ধৰণে দি লৈছোঁ এই ধৰণে কাটি লৈছোঁ গোটেইখিনিত যাতে ভালকৈ মছলাখিনি ভিতৰলৈ সোমাই যায় এয়া চব সুন্দৰকৈ এতিয়া এইখিনি ভালকৈ ইয়াত মিক্স কৰি ল'ম আৰু লগতে এই মছলাখিনিও মিক্স কৰি পেলাই ইয়াত সানি ল'ম এই মছলাখিনি ইয়াৰ ওপৰত দি দিম আৰু গোটেইখিনি লগতে সানি দিম এই গোটেইখিনি মছলা ভালকৈ যাতে ইয়াৰ ভিতৰে সোমাই যায় সেই ধৰণে লগাই দিম আৰু এইখিনি এতিয়া মই ফ্ৰিজত থৈ দিম 8 ঘণ্টামানৰ কাৰণে বা মই ওভাৰনাইট কৰিম ৰাতি কৰি পেলাই ৰাতিপুৱা আপোনালোকে কৰিব পাৰে ৰোষ্ট চিকেন এতিয়া এইখিনি ৰেডি হৈ গৈছে ফ্ৰিজত যাবৰ কাৰণে চিকেনখিনি মই 8 ঘণ্টামান মেৰিনেট কৰিলোঁ ফ্ৰিজত আছিলে এতিয়া আমি চিকেন ৰোষ্ট বনাওঁ আহক ষ্টিক টাৱাখনত মই অকণমান তেল দিলোঁ আৰু চিকেনৰ পিচেছকেইটা দুই পিনে ভালকৈ ফ্ৰাই কৰি লওঁ আৰু এইখিনিতে চিকেনখিনি কুক হ'ব লাগিব কিন্তু গতিকে অকণমান কম জুইত মাজে মাজে লৰাই চিকেনখিনি ভালকৈ ভাজি লওঁ ফ্লেমত এনেকৈ অলপ দেৰি থ'ব 6-7 মিনিটমান আকৌ ওলোটাই দিব এইখিনি দুয়ো ছাইডত এই ধৰণে ৰঙা হোৱালৈকে ভাজি ল'ব এতিয়া আহকচোন অন্য উপাদানসমূহ কৈ দিওঁ যিহেতু এইটো ৰোষ্ট হয় গতিকে অকণমান ৰিচ হয় আৰু অকণমান তেল বেছি লাগে ইয়াত মই ল'লোঁ ডাঙৰ 2টা পিঁয়াজ আৰু অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ এতিয়া আমি এটা পেষ্ট কৰিব লাগিব আৰু এই পিঁয়াজৰ লগত মোক লাগিব অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ ইয়াতে লৈছোঁ মই 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ লগতে লাগিব অকণমান চেনিয়ে গোটেই বেলেঞ্চটো আনি দিব মই লৈছোঁ অকণমান কেশৰ যোনটো মই পানীত মিহলাই লৈছোঁ গৰম পানীত তিয়াই থৈছিলোঁ অকণমান লাগিব কিচমিচ আৰু অকণমান কাজু কিচমিচ 15টামান মই গৰম পানীত তিয়াই থৈছোঁ 10 মিনিটৰ পৰা আৰু 10 মিনিটৰ পৰা আকৌ তেনেকৈ 10টামান কাজু গৰম পানীতেই তিয়াই থৈছিলোঁ তাৰ উপৰিও লাগিব 1 ডাঙৰ চামুচৰ আদা নহৰু পেষ্ট এটা জলকীয়া আপুনি যদি বেছি জ্বলা ভাল পায় অকণমান বেছিও দিব পাৰে এখিলা তেজপাত আৰু লাগিব ডাঙৰ চামুচেৰে 1 চামুচ অকণমান দৈ অকণমান এটা মই মছলা বনাম সেই মছলাৰ কাৰণে মোক লাগিব 1 চামুচ সৰু চামুচেৰে 1 চামুচ গুটি 1 চামুচ শাহী জিৰা লৈছোঁ কিন্তু যদি শাহী জিৰা নাই নৰ্মেল জিৰা ল'লেও হ'ব কেইটামান পেপাৰকৰ্ণ বা জালুকৰ গুটি তাৰ উপৰিও লাগিব অকণ আমাৰ গৰম মছলা যেনেকৈ এটা ইলাচি অকণমান ডালচিনি অকণমান লং 2টামান লং আৰু অকণমান
জাবিত্ৰী এই গোটেইখিনি মই এতিয়া অকণমান এনেই ড্ৰাই ফ্ৰাই কৰি ল'ম মতে মই মিক্সিত দিছোঁ ভাজি থোৱা পিঁয়াজখিনি দিছোঁ তাৰ লগতে মই তিয়াই থোৱা কাজুকেইটা আৰু কিচমিচকেইটা দিছোঁ লগতে দিম মই অকণমান দৈ 1 চামুচ দৈ দিছোঁ আদা নহৰু পেষ্ট আৰু জলকীয়া লগতে দিম কাশ্মীৰী ৰেড চিলি পাউডাৰখিনি আৰু অকণমান চেনি এইখিনি এতিয়া অকণমান ভালকৈ মই মিক্সিত মাৰি ল'ম বেলেগকৈ এখন সৰু কেৰাহী গৰম কৰিছোঁ আৰু কেইটামান মছলা মই ইয়াত এতিয়া ভাজি ল'ম চাহি জিৰা আৰু লং এই সকলো বস্তু মই ভালকৈ অকণমান গৰম কৰি লওঁ তাৰপিছত এইখিনি ভালকৈ মিক্সি মাৰিম যেতিয়া ফুটিবলৈ আৰম্ভ কৰিলে এতিয়াতে মই বন্ধ কৰিলোঁ আৰু এইখিনিতে মিক্সি মাৰিম চিকেনখিনি মই 8 ঘণ্টামান মেৰিনেট কৰিলোঁ ফ্ৰিজত আছিলে এতিয়া আমি চিকেন ৰোষ্ট বনাওঁ আহক টাৱাখনত মই অকণমান তেল দিলোঁ আৰু চিকেনৰ পিচেছকেইটা দুই পিনে ভালকৈ ফ্ৰাই কৰি লওঁ আৰু এইখিনিতে চিকেনখিনি কুক হ'ব লাগিব কিন্তু গতিকে অকণমান কম জুইত মাজে মাজে লৰাই চিকেনখিনি ভালকৈ ভাজি ল'ব এনেকৈ অলপ দেৰি থ'ব 6-7 মিনিটমান আকৌ ওলোটাই দিব এইখিনি দুয়ো ছাইডত এই ধৰণে ৰঙা হোৱালৈকে ভাজি ল'ব পাতখিলা দিলোঁ আৰু লগতে এয়া যে মিক্সি মাৰিছিলোঁ সেইখিনি কম জুইত ঢালি পেলাই ভালকৈ অকণমান ফ্ৰাই কৰিম অকণমান পানী দি দিম যাতে লাগি নাযায় আৰু ফ্লেমটো কম কৰিম অকণমান 4-5 মিনিট সঘনে লৰাই ভালকৈ ফ্ৰাই কৰিম এইখিনিতে অকণমান নিমখ যদি দি দিয়ে গোটেই মুখলৈ চিটিকনি নপৰিব আৰু তাৰ উপৰিও বৰ সোনকালে ভালকৈ সিজি যাব গোটেইখিনি বস্তু পিঁয়াজখিনিটো সিজাই আছিলে খালি এইখিনি বস্তু আৰু অকণমান নিমখ দিম এতিয়া পাছত নিমখটো চেক কৰিম গতিকে দিলোঁ নিমখ আৰু আকৌ যেতিয়ালৈকে ভালকৈ ভাজ নাখায় তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম তাৰপিছত যেতিয়া এনেকৈ তেল ওলাবলৈ আৰম্ভ কৰিব তেতিয়া মই ফ্ৰাই কৰি থোৱা লেগ পিচকেইটা দি দিম এইখিনিতে অকণমান ফ্লেমটো কমাই ল'ব নহ'লে পুৰি যাব পাৰে এই ধৰণে দি দিম গোটেইকেইটা 3টা লেগ পিচ মই বনাইছোঁ আজি 3টা লেগ পিচ ভালকৈ দি দিব ইয়াতে আৰু এতিয়া অকণমান দেৰি এই ধৰণে কম জুইত খালি ওপৰলৈ এইখিনি লৈ আহিব মছলাখিনি যাতে লাগি যায় আৰু এইখিনি অকণমান কম জুইত এতিয়া ভালকৈ ঢাকি পেলাই 6-7 মিনিটৰ কাৰণে এক চাইডে হ'বলৈ দিব আকৌ ওলোটাই পেলাই 6-7 মিনিটৰ কাৰণে উল্টা ছাইডতো ভালকৈ সিজিব লাগিব মই ঢাকি দিছোঁ যাতে গোটেই প্ৰচেছটো অকণমান ফাষ্ট হয় ওলোটাইও দিছিলোঁ আৰু এয়া কেশৰৰ পানীখিনি ওপৰৰ পৰা দি দিম আকৌ ঢাকি পেলাই যেতিয়ালৈকে ভালকৈ নিসিজে তেতিয়ালৈকে মই ভাজি থাকিম মাজে মাজে কিন্তু লৰাই থাকিম মছলাখিনি ইমানখিনি হ'ল পিছে মোক গোটেইখিনি নালাগে অকণমান ওপৰেদি ছটিয়াই দিম খালি গৰম মছলা নিচিনাকৈ আমাৰ অসমত মানুহে বেছিকৈ গৰম মছলা নাখায় কিন্তু বাহিৰৰ মানুহবোৰে খুব গৰম মছলা খায় ইয়াতে মই সেইকাৰণে আপুনি যদি গৰম মছলা বেছি খাই ভাল পায় অকণমান বেছিকৈ দিব পাৰে কিন্তু মই এইখিনিতে নিমখ চিমখ মই টেষ্ট কৰিছিলোঁ খুব সোৱাদ হৈছে আৰু মই বেছি গৰম মছলা দি পেলাই সোৱাদটো মই বেয়া কৰিব খোজা নাই গতিকে মই এই ধৰণে অকণমানহে ছটিয়াই দিওঁ এইখিনিলৈকে মই একেবাৰে ড্ৰাই ৰোষ্ট বনাইছোঁ গতিকে অলপ মাথা থাকিব একেবাৰে শুকানকৈ আৰু অকণমানহে লাগি থাকিব মছলাখিনি যেতিয়ালৈকে মছলাখিনি ভালকৈ শুকাই নাযায় আৰু গোটেইকেইটুকুৰ ভালকৈ মাংস সিজি নাযায় মই কম জুইতে ঢাকি লৰাই বনাই থাকিম বনালোঁ এই চিকেন ৰোষ্ট আৰু ঘৰতে ধুনীয়াকৈ বনালোঁ যেনেকৈ আমি বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনো তেনেকৈ আশা কৰোঁ ৰেচিপিটো ভাল লাগিলে আৰু নিশ্চয় আপোনালোকে ট্ৰাই কৰি মোক জনাব কেনেকুৱা লাগিলে আৰু মোৰ ৰেচিপিবোৰ চাই থকাৰ কাৰণে অনেক ধন্যবাদ আৰু মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ধন্যবাদ